গায়ক নীলোৎপল বৰাই পাকিস্তানক সমৰ্থন কৰি ফেচবুকত পোষ্ট কৰিছে সে নো টু ৱাৰ, যিখন পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ ভাৰতীয়ক পেহেলগামত জঘন্যভাৱে হত্যা কৰিছে। আমাৰ বীৰ সেনা জোৱানসকল শ্বহীদ হ'ব লগা হৈছে। সেই পাকিস্তানখনৰ ওপৰত আমি প্ৰতিশোধ নোলোৱাকৈ থাকিম? এইটো কেতিয়াও সম্ভৱ নহয়। আপুনি কি ভাবিছে? আপোনাৰ দৰে হাতত হাত থৈ আমি কাপোৰৰ নিচিনাকৈ বহি থাকিম? ইমানো আমি স্বাৰ্থপৰ নহয় আপোনাৰ নিচিনাকৈ। যেতিয়া 10 তাৰিখে মুখ্যমন্ত্ৰীয়ে বিহু ফাংচন বন্ধ কৰিলে, আপোনাৰ লোকচান হোৱাৰ বাবে মাথাই কাম কৰা নাই আৰু আপুনি এনেকুৱা ধৰণৰ পোষ্ট কৰিছে। আপুনি দেশপ্ৰেমিক নে দেশদ্ৰোহী ইয়াতে গম পোৱা গৈছে। কিন্তু পাকিস্তানক আমি কেতিয়াও ৰেহাই নিদিওঁ। যুদ্ধ আমি বিচাৰোঁ, লাগিলে আমি যুদ্ধলৈ যাম, আমি নিজৰ বলিদান দিম, কিন্তু পাকিস্তানক কেতিয়াও ৰেহাই দিয়া নহ'ব। পাকিস্তান আমাৰ চিৰবৈৰী আছিল আৰু পাকিস্তান আমাৰ শত্ৰু।